Hello everyone, কি খবৰ ৰাইজসকল আশা কৰিছো আপোনালোক সকলো ভালে আছে ৰাইজসকল যেহেতু আপোনালোক সকলোৱে গম পাইছে প্ৰথম পৰ্যায়ৰ যি লোকসভা নিৰ্বাচন হেতু শেষ হৈ গল সো ৰাইজসকল এতিয়া আছে 26 তাৰিখে দ্বিতীয় পৰ্যায়ৰ যি লোকসভা নিৰ্বাচন আৰু এই নিৰ্বাচনটো একে ৰাইজসকল সকলোৱে নিৰ্বাচনৰ মানে যেটো নিৰ্বাচনী যেটো মানে তুৰংগ মানে শীৰ্ষত হৈ আছে সকলোৱে নিজৰ নিজৰ পাৰ্টিসকলৰ কাৰণে নিৰ্বাচনত প্ৰচাৰত নামি গৈছে সো ৰাইজসকল আজি মই আপোনালোকৰ কাৰণে লৈ আনিছো এটা ভিডিও যেটো ভিডিও আছে হিমন্ত বিশ্ব শৰ্মা বহুতো কিছুমান গুৰুত্বপূৰ্ণ আৰু ভয়ংকৰ কিছুমান তথ্য মানে খুলাসা কৰিছে আৰু লগতে অসমবাসী ৰাইজসকলৰ কাৰণে আৰু কিছুমান নতুন আঁচনি আনিছে সো এই সকলোবিলাক কৈছে যেহেতু দৰং 4 নম্বৰ দৰং উদালগুৰি যি লোকসভা সমষ্টি সেই লোকসভা সমষ্টিৰ এখন নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মা এই সকলোবিলাক কথা কৈছে সো ৰাইজসকল মই আপোনালোকক কোৱাতকে আপোনালোকে ভিডিওটো চাই লওক সো ভিডিওটো চালে আপোনালোকে সকলো বুজি পাব তেন্তে আহক ৰাইজসকল আপোনালোকৰ লগত মই এই ভিডিওটো আৰম্ভ কৰোঁ প্ৰত্যেক ব্যক্তিৰ বিপৰীতে আমি 5 কেজিৰ চাউল প্ৰত্যেক মাহত আমি পাওঁ উজলা গ্যাস পাওঁ আৰু 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ বাবে আমি আয়ুষ্মান ভাৰতৰ কাৰ্ড পাওঁ ৰাতিপুৱা আমি চাউল পাওঁ বেমাৰ হলে আমি আয়ুষ্মান ভাৰতৰ কাৰ্ড ব্যৱহাৰ কৰি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱা আমি পাব পাৰো শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে জানে যে আমাৰ চৰকাৰে দৰিদ্ৰ দুখীয়া মানুহৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে কংগ্ৰেছ চৰকাৰে অসমত কোনো ধৰণৰ চৰকাৰী আঁচনি আগতে লোৱা নাছিল মই যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো তেতিয়া কংগ্ৰেছে আমাক হাঁহিছিলে যে এইটো ক'ৰ পৰা হ'ব ইলেকশ্যন আছে ইলেকশ্যনৰ পিছত অৰুণোদয় নোহোৱা হৈ যাব কিন্তু এতিয়া মই অসমৰ যতে যাওঁ কংগ্ৰেছৰ ফেমিলি বিলাকে মোক আগতে অৰুণোদয়ৰ কথা খুদে যে অৰুণোদয় কেতিয়া পাম তাৰ মানে যিবিলাক মানুহে আগতে কংগ্ৰেছক ভোট দিছে তেওঁলোককো অৰুণোদয় লাগে আৰু যিমান দুখীয়া মানুহ মই লগ পাওঁ সকলোৱে কয় যে আমাক অৰুণোদয় আঁচনি দিয়ক এতিয়া আগত আছিলে 830 টকা এতিয়া অৰুণোদয় হল 1250 টকা আমাৰ ইয়াত কোনে কোনে অৰুণোদয় পাই আছে হাত ডাঙকচোন কোনে কোনে পোৱা নাই হাত ডাঙক পোৱা নাই এতিয়া লৰাই নাপায় এতিয়া অৰুণোদয় আঁচনি আমাক সকলো মানুহকে লাগে আৰু সেই কাৰণে এইবাৰ আমি ঠিক কৰিছো যে আমাৰ অসমত যিমান পৰিয়াল আছে সকলোকে আমি এটাকৈ অৰুণোদয় আঁচনি দিম সকলোকে মাত্ৰ ৰেশন কাৰ্ড থাকিব লাগিব আপোনালোকৰ ৰেশন কাৰ্ড আছে নে নাই এফালে আছে নে নাই মহিলাসকল আছে কাৰ কাৰ ৰেশন কাৰ্ড নাই হাত ডাঙক আপোনালোকৰ ৰেশন কাৰ্ড নাই কিয় নাই দালালে পইচা বিচাৰে ৰেশন কাৰ্ড পাবৰ কাৰণে দালালে পইচা খোজে এই দালাল বিলাক কোন কংগ্ৰেছী দালাল কিমান কৈ দিয়ে 4 কেজি কৈ ক'ত ক'ত দিয়ে ৰৌমাৰীত কিমান দিয়ে চাউল 4 কেজি দিয়ে
ৰেচন কাৰ্ডৰ কাৰণে কিমান টকা খোজে 5,000 মোক শুনিব দে মনে মনে ৰেচন কাৰ্ডৰ কাৰণে পইচা খোজে নেকি কিমান খোজে কিমান খোজে 1,000 ৰেচন কাৰ্ডৰ এই তহঁতি কিয় উঠি গলি এই তহঁতি উঠি হুলস্থুল কৰিলে কি কাম হ'ব কি লাভ হ'ব মোক কচোন তহঁতৰ লাভটো কি হ'ব মোক এইটো কথা ক তহঁতি যে খাৰা হৈ যাও প্ৰত্যেক কথাত তাৰ পৰা তহঁতৰ লাভটো কি হয় মোক এইটো বুজাই দেচোন হা এই তহঁতি যে প্ৰত্যেক কথাত খাৰা হৈ যাও তাৰ পৰা তহঁতৰ কিবা পইচা পাবি নেকি কিবা লাভ হ'ব নেকি যেতিয়া লাভ নহয় তহঁতি কথাখিনি শুনি থাকিলেহে তহঁতৰ লাভ হ'ব হয় নহয় এতিয়া আজি মই ইয়াতে কি বুজিলো যে আমাৰ অসমত কোনো জায়গাতে ৰেচন কাৰ্ডৰ নামত কোনেও পইচা নলয় দলগাঁৱত কিয় লয় তাৰ মানে দলগাঁৱত ৰাইজে কংগ্ৰেছক আগত ভোট দি আছিলে ইউডিএফক ভোট দি আছিলে আৰু কংগ্ৰেছ আৰু ইউডিএফক ভোট দিয়াৰ কাৰণে দলগাঁও সমষ্টিত আজি গোটেই সমষ্টিতে দালালে ভৰি আছে হয় নে নহয় এইবাৰ আপোনালোকে বিজেপিক ভোট দিয়ক আৰু দালাল বিলাকক মই মোৰ ঘৰলৈকে লৈ যাম হ'ব আৰু মোৰ ঘৰলৈকে যেতিয়া দালাল বিলাক যাব সিহঁতি আৰু ইয়ালৈকে আহিব নোৱাৰিব আৰু এইটো ঠিক আছে সিহঁতক মই ভাল কৰি ৰাখি দিম কিন্তু কংগ্ৰেছ আৰু ইউডিএফক যেতিয়ালৈকে দলগাঁৱত ভোট দি থাকিব তেতিয়ালৈকে দলগাঁৱত দালাল বাঢ়ি থাকিব দালাল কেতিয়াও কমি নাযায় হয় নে নহয় এতিয়া যে মই কৈছো সকলোকে অৰুণোদয় দিম এতিয়া অৰুণোদয় দিওঁতেওতো পইচা খুজিব নে নাই সেই কাৰণে আপোনালোকে এইবাৰ পইচা নিদিব যাৰ ঘৰতে ৰেচন কাৰ্ড আছে তাৰ ঘৰত নিজে নিজে অৰুণোদয় আঁচনি আহি যাব কোনো কথা নাই আপোনালোকৰ আধাৰ আমি লৈ লৈছো একাউণ্ট নম্বৰ আমাৰ লগত আছে আৰু আপোনালোকৰ বেংক একাউণ্টত ৰাইজসকল মই ভিডিঅ'টো আপোনালোকক দেখুৱালো আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকোঁ আৰু যিসকলে প্ৰথমবাৰ চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকোঁ ৰাইজসকল ভিডিঅ'টোৰ বিষয়ে যদি আপোনালোকে কিবা কমেণ্ট কৰিব বিচাৰে মানে মন্তব্য দিব বিচাৰে মোক কমেণ্ট কৰি জনাব পাৰে ৰাইজসকল তো ঠিক আছে ৰাইজসকল আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ আৰু আপোনালোকক লগ পাম মোৰ আহিবলগীয়া এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই